এতিয়া এই প্ৰিন্সিপাল ছাৰ মোৰ দৰে মানুহ আজি মই যদি চাকৰিও হয় মই 6 বছৰ বা 7 বছৰ পাম যদি হয় আজিৰ দিনত যদি হয় এই বছৰটো যদি মই 6 বছৰ 7 বছৰ পাম আমি কলেজ বনালোঁ বহুত কিবা কিবি কৰিলোঁ কিন্তু BTC চৰকাৰৰ লগত অসম চৰকাৰৰ লগত বহুত যুঁজিলোঁ কিন্তু মই অনুৰোধ কৰোঁ অসম চৰকাৰৰ হেমন্ত বিশ্ব মহোদয় ছাৰক তেখেতক আৰু প্ৰমোদ বড়ো ছাৰক BTCৰ চিফ তেখেতে কৈছিল যে আপোনালোকে কৰক লাগক আমি কৰিম বুলি তেওঁ আজি 2 বছৰ আগৰ পৰা তেওঁ মানে হেৰিবিলাক দিছিল কিন্তু অসম চৰকাৰে যিটো আমাক FA এটা দিছিল তাৰ পৰাও এতিয়া আমাৰ 1 লাখ না 1.5 লাখ টকা কৰ্তন কৰিছে হয়নে 1.5 লাখ টকা কৰ্তন কৰিছে BTCৰ পৰা গতিকে এনেকুৱা যদি হয় যে আমি কেনেকৈ জীয়াই থাকিম এতিয়া কিছুমান মানুহ ল'ৰা ছোৱালী এতিয়া মোৰে ল'ৰা এটা শিকদাৰ ছাৰৰ ল'ৰা ছোৱালী এজনী মোৰ ল'ৰা এতিয়া মোৰ ল'ৰা ডিগ্ৰী ফাৰ্ষ্ট ছেমিষ্টাৰ পঢ়ি থকা ল'ৰা এটা কেঞ্চাৰ পেমেণ্ট হৈ মুম্বাইত 7 মাহ ৰাখি জি বৰুৱাত মানে ট্ৰিটমেণ্ট চলি আছে আজি গৈছে এই ব্লাড টেষ্ট আছে যদি এনেকুৱা অৱস্থা যদি আমি ভৰিব লাগে আমাক গুলি কৰি মাৰি দিয়ক ডাইৰেক্ট আমি থিয় হ'ম আমি যিমান ষ্টাফ আছোঁ এক লাইনত ৰাখক তহঁতক চাকৰি কৰিব দিব নোৱাৰোঁ চাকৰি নিদিওঁ টকা নিদিওঁ তহঁতক গুলি কৰি মাৰি দিম বুলি গুলি কৰি দিয়ক তেতিয়াহ'লে আমি শান্তি পাম নহ'লে আমি কষ্ট কৰিছোঁ আমি লাখ লাখ হাজাৰ হাজাৰ ষ্টুডেণ্ট সৃষ্টি কৰিছোঁ এতিয়া আমি পঢ়োৱা ল'ৰা ছোৱালী PhD হৈছে MPhil হৈছে কি হৈছে ডক্টৰ ইঞ্জিনিয়াৰ হৈছে আমি পঢ়োৱা ষ্টুডেণ্ট আজি আমি কি মাহত 1000 টকা 2000 টকা আমি নাপাওঁ ক'ৰ পৰা পাম গতিকে চৰকাৰক মই অনুৰোধ কৰিছোঁ BTC চৰকাৰ বিশেষকৈ প্ৰমোদ বড়োক ছাৰক মই অনুৰোধ কৰিছোঁ তেখেত আমাৰ গাঁৱৰ ছোৱালী বিয়া কৰাইছে তেখেতৰ মিছেছ মোৰ ছাত্ৰী তেখেতৰ ছাত্ৰীক মই পঢ়াইছোঁ প্ৰমোদ বড়ো মিছেছ মোৰ ছাত্ৰী মই হাইস্কুলত পঢ়াইছিলোঁ 91ত 92ত গতিকে তেখেতে বুজিব লাগে যে আমি কেনেকুৱা অৱস্থাত ভুগি আছোঁ কাৰোবাৰ ল'ৰা ছোৱালী আছে এতিয়া আমাৰ এটা লেকচাৰাৰ 3জনীমান আছে লগত ছোৱালী লৈ আহিব লগা হয় ক্লাছ কৰিবলৈ লগত ল'ৰা লৈ আহিব লগা হয় ক্লাছ কৰিবলৈ গতিকে চৰকাৰে এইবিলাক কথা শুনিব লাগে শুনক আন্তৰিক ধন্যবাদ জনাইছোঁ অল BTR নন প্ৰমিচলাইজড কোঅৰ্ডিনেশ্যন কমিটিৰ দ্বাৰা আজিৰ পৰা যিটো মানে পেন ডাউন প্ৰগ্ৰাম আৰম্ভ কৰা হৈছে এইটো আমাৰ ডিমাকুছী জুনিয়ৰ কলেজতো মানে এই প্ৰগ্ৰামটো আৰম্ভ আমি কৰিছোঁ আৰু এই প্ৰগ্ৰামত আমাৰ সাংবাদিক বন্ধুসকল যেনে DY 365 বা আমাৰ প্ৰাগ নিউজৰ বন্ধুসকলক মই আন্তৰিক ধন্যবাদ জনাইছোঁ আজিৰ আমাৰ এই প্ৰগ্ৰামত কোঅপাৰেশ্যন কৰাৰ কাৰণে আৰু এই প্ৰগ্ৰামৰ জৰিয়তে আমি BTC তথা অসম চৰকাৰক আমি এইটোৱেই অৱগত কৰিব বিচাৰিছোঁ যে আমি যুগ ধৰি বছৰ ধৰি আমি অবৈতনিকভাৱে কলেজবিলাকত কাম কৰি আছোঁ বা আমাৰ ছাৰ বাইদেউসকলেও কাম কৰি আছে বিনা বেতনে কাম কৰি আছে আমি হাজাৰ হাজাৰ মানৱ সম্পদ আমি গঢ়ি আছোঁ ইয়াৰ বিনিময়ত আমি একো পোৱা নাই চৰকাৰৰ ফালৰ পৰা বা চৰকাৰে আমাৰ এই কলেজসমূহক প্ৰমিচলেছ কৰাৰ কাৰণে কোনো ধৰণৰ পদক্ষেপ লোৱা নাই এইটো এটা মানে পৰিতাপৰ বিষয় দুখৰ বিষয় বিশেষকৈ ধৰক আমাৰ ডিমাকুছী জুনিয়ৰ কলেজখন 2002 চনত আমাৰ ইষ্টাব্লিছড হয় আজি 22 বছৰ সম্পূৰ্ণ হ'ব এই কলেজখন আমাৰ 2010-11 চনত পাৰমিশ্যন পাইছিলে আৰু 2015 চনত কনকাৰেঞ্চ পাইছিলে 2015 চনত ৰিকগনিশ্যন পাইছিলে গতিকে ইমানখিনি অফিচিয়েলি মানে আগবঢ়াৰ পিছতো কলেজসমূহ বিশেষকৈ আমাৰ কলেজ বা অন্যান্য কলেজসমূহ মানে প্ৰভিন্সিয়েলাইজ নহ'ল এইটো বিৰাট পৰিতাপৰ বিষয় গতিকে চৰকাৰক বিশেষকৈ BTC বা আমাৰ অসম চৰকাৰক মই মোৰ ফালৰ পৰা এইটোৱে ক'ব বিচাৰিছোঁ যে যদি মানে চৰকাৰে এই কলেজসমূহৰ ওপৰত যদি কোনো পদক্ষেপেই নলয় তেনেহ'লে চৰকাৰে মানে আমাক পাৰমিশ্যন দিব নালাগিছিলে আমাক ৰিকগনিশ্যন দিব নালাগিছিলে আমাক কনকাৰেঞ্চ দিব নালাগিছিলে গতিকে গোটেইখিনি আমাক দি পেলাই আমাক হেং কৰি ৰখাটো এইটো এটা দুৰ্ভাগ্যজনক হৈছে গতিকে BTC চৰকাৰক মই ধিক্কাৰ জনাইছোঁ অসম চৰকাৰক মই ধিক্কাৰ জনাইছোঁ যে চৰকাৰসমূহে যাতে আমাৰ এই কলেজবিলাক চৰকাৰীকৰণৰ ক্ষেত্ৰত যাতে কিছু পলিচি গ্ৰহণ কৰি আমাক যাতে আগুৱাই লৈ যায় সেইটো আমি কামনা কৰিছোঁ আৰু আমাৰ অলৰেডি তৈয়া সভা কাছাৰে বহুত দুখেৰে মানে কৈছে যে হাজাৰ হাজাৰ ল'ৰা ছোৱালী আমি সৃষ্টি কৰিছোঁ গঢ় দিছোঁ কোনোবাই ডক্টৰ হৈছে কোনোবাই ইঞ্জিনিয়াৰ হৈছে কোনোবাই টিচাৰ হৈছে কোনোবাই ডাঙৰ বিজনেছমেন হৈছে বহুত টকা পইচা তেওঁলোকে ইনকাম কৰি তেওঁলোকে চলি আছে আমাৰেই প্ৰডাকশ্যন আমি কিন্তু মেকাৰ হয় আমি মেকাৰ তাৰোপৰি ধৰক কিছুদিন আগতে আমাৰ BTC এলেকাৰ 10খন মহাবিদ্যালয়
প্ৰভিন্সিয়েলাইজ মানে কৰিছে। গতিকে সেই 10খন মহাবিদ্যালয় আমাৰ জুনিয়ৰ কলেজৰ ছাত্ৰ ছাত্ৰীৰ দ্বাৰাই কিন্তু সেই 10খন মহাবিদ্যালয় মানে চলে। গতিকে মানে কি আমি মেকাৰ, আমি সেই ডিগ্ৰী কলেজৰ ষ্টুডেণ্টখিনি আমিয়েই মানে প্ৰডাকশ্যন কৰি দিছোঁ, আমাৰ পৰাই মানে তাতে এডমিশ্যন লৈছে, ডিগ্ৰী কলেজবিলাক চলি আছে। গতিকে এইটো মানে মই এটা অনুমান কৰিছোঁ যে যেতিয়া চৰকাৰীকৰণ কৰা হয় তেতিয়া মানে লয়াৰ ছেকশ্যনৰ পৰা হায়াৰ ছেকশ্যনলৈকে যাব লাগে, কিন্তু তেনেকুৱা নকৰি BTC গভৰ্ণমেণ্টে কি কৰিছে, হায়াৰ ছেকশ্যনৰ পৰা আৰম্ভ কৰিছে। আগতে ডিগ্ৰী কলেজ লৈছে, তাৰপিছত আমাৰ বাকীখিনি কাম কৰিব। কিন্তু একচুৱেলি LP ME হাইস্কুল, হায়াৰ ছেকেণ্ডেৰী বা জুনিয়ৰ কলেজ এইবিলাকৰ চৰকাৰীকৰণ কৰাৰ পিছতহে মানে ডিগ্ৰী কলেজৰ কাম কৰিব লাগিছিলে। তো যিয়েই নহওক এইটো এটা ভাল পদক্ষেপ লৈছে, ধন্যবাদ জনাইছোঁ। মহাবিদ্যালয়খিনি প্ৰাদেশিকৰণ কৰিছে, গতিকে এইবিলাকৰ লগে লগে আমাৰো জুনিয়ৰ কলেজবিলাক, হাইস্কুলবিলাক, LP ME বিলাকো মানে প্ৰাদেশিকৰণ কৰিব লাগে। অসম চৰকাৰে বা BTC চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিব লাগে। এইটো মই বিনম্ৰভাৱে মানে চৰকাৰক মানে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। চাওঁতে আমাৰ আজি ডিমাকুছী ছিনিয়ৰ ছেকেণ্ডাৰীৰ এষ্টাব্লিছ হ'বলৈ 22 বছৰ হ'ল আহি। এতিয়ালৈকে আমাৰ চৰকাৰৰ ঘৰৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা নাই। চৰকাৰে এতিয়া বেলেগ কাম বাদ দিছে, মানে কেওফালে আঁচনি খুলিছে। এই যে সুকন্যা আঁচনি, মইনা আঁচনি আৰু ছেল্ফ হেল্প গ্ৰুপত বেছিকৈ গুৰুত্ব দি সহায় কৰিছে। কিন্তু ইমানবোৰ স্কুল কলেজ ভেঞ্চাৰ হৈ আছে, কিমানবোৰ এতিয়া আমাৰতো চবৰে বয়স গ'ল, এতিয়া বেছিভাগৰে বয়স গৈছে, সময় গৈছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ চৰকাৰৰ ফালৰ পৰা স্কুল কলেজবিলাক যিখিনি আমাৰ ভেঞ্চাৰ আছে বহুতখিনি আছে। আমাৰ এই ছিনিয়ৰ ছেকেণ্ডাৰী এতিয়া 16খন কলেজ আছে, এতিয়ালৈকে হোৱাই নাই। গতিকে আমাৰতো এতিয়া চাওঁতে আৰু কিজানি 5 বছৰমানহে পাম। এতিয়া আকৌ ৰিটায়াৰ্ড হ'বৰ সময়ে হ'ল, গতিকে এতিয়ালৈকে নহ'ল। গতিকে আমাৰতো নহ'লেই বাৰু, পিছৰ জেনেৰেশ্যনে জানে এই অনুষ্ঠানকেইটা পায়, তাৰ কাৰণে বুলিও ভাবিছোঁ। আৰু আমাৰতো নহ'লে বাৰু বহুত দুখৰ কথা, হ'লেতো বহুতখিনি ভালে পাওঁ, অকণমান সহায় পাওঁ। কিন্তু সেইখিনিও চৰকাৰ নকৰিলে বাৰে বছৰে ইলেকশ্যনৰ আগে মানে টোপ দি থাকে যে অমুক এইবাৰ ইলেকশ্যনৰ আগত ইমানখিনি কাম কৰা হ'ব বুলি কিছুমান এনাউন্স দি থাকে। তাৰপিছত দেখোঁ যে ইলেকশ্যনৰ পিছত কোনো ধৰণৰ নামগুণ নাই, আকৌ 5 বছৰ পিছত আকৌ সেইটোৱে একেখনে ৰিল মানে এটাই হৈ থাকে। সেইকাৰণে আমি ভাবিছোঁ এইটো পেন ডাউন প্ৰগ্ৰেমটো আমি কৰিবলৈ বাধ্য হৈ গৈছোঁ। এতিয়া এইখিনিয়ে মোৰ ক'বলগীয়া। চৰকাৰে কি কৰে কি বেচাক আমাক এবাৰ 2002ৰ পৰাই আছোঁ মই ইয়াত, 22 বছৰ। পৰিয়াল কি কৰিম, ছাইড বিজনেছ আছে, সেনেকৈ চলাইছোঁ। কলেজৰ পৰা একো নাপাওঁ, এটকাও নাপাওঁ, সেনেকৈয়ে চলাইছোঁ। উপায়টো নাই, অসুবিধা হয়। তেওঁলোকে এতিয়া গাদীত বহি আছে, তেওঁলোকে কি গম পাব আমি কেনেকৈ চলিছোঁ? তেওঁলোকে গম পালে হয় যদি আমাৰ নিচিনাকৈ থাকিলে হয়, আমাৰ নিচিনাকৈ এইখন আসনত থাকিলে হয়। গতিকে তেওঁলোকে এবাৰ চাওক আমাকো। সেইকাৰণে আমি এতিয়া উপায়বিহীন হৈ এই পেন ডাউন প্ৰগ্ৰেমটো আমি কৰিবলগীয়া হৈছে। আমিয়ে নহয়, যিমানবোৰ আছে অসমৰ ভেঞ্চাৰ স্কুল কলেজ সকলোৱে আমি এইটোৱে প্ৰগ্ৰেম হাতত লৈছোঁ এতিয়া উপায়বিহীন হয়। তেওঁলোকে কি ব্যৱস্থা কৰে আমিও চাওঁ এতিয়া। কাক ক'ম কি ক'ম, বহুত দুখৰ কথা। যিটো সময়ত আহি উপস্থিত হ'ব লাগে বাইকখনৰ আজি তাতে পামচাৰ হৈ গ'ল। কাৰণ আমি এনেকুৱা ভেঞ্চাৰ স্কুলৰ মাজত য'ত এখন বাইক ঠিক কৰিবলৈ, এখন নতুন বাইক ল'বলৈ আমাৰ একো নাই। আমি যিবিলাক ল'ৰা ছোৱালী আছে, ল'ৰা ছোৱালীৰ সন্মুখত আমি আজি লাজ পাওঁ। ছাৰসকলে কি একো পইচা নাপায় নেকি, একো নাপায় নেকি? কিন্তু আমাৰ দুখ কোনে বুজিব? যিসকলে আজি যাৰ ভোকেই নাই, তেওঁলোকে ভোকাটোৰ মানুহৰ কথা একো বুজিব নোৱাৰে। আজি কোনখন চৰকাৰৰ কথা ক'ম, লাজ লাগে। চৰকাৰৰ কথা ক'বলৈ আমাৰ লাজ লাগে। তেওঁলোকে যিটো আমাৰ শিক্ষা বিভাগৰ মানদণ্ডটো ইমানেই তলত পেলাই দিছে যে আৰু তাৰ পৰা পৰিত্ৰাণ পোৱাৰ উপায় নাই। এওঁলোকক একচুৱেলি কথা কৈ লাভ নাই, এওঁলোকক একো কৈয়ে লাভ নাই। আমি আজি 2002 চনৰ পৰা কেনেকৈ আছোঁ, কিমান দুখত আছোঁ, কোনোবাই এবাৰ আহি সুধিছেনে? কেৱল গাদীৰ স্বাৰ্থত, নিজৰ মুনাফাৰ স্বাৰ্থত তেওঁলোকে কেৱল আশ্বাসৰ উপৰি আশ্বাস, কথাৰ উপৰি কথা। কেৱল জুনিয়ৰ কলেজৰ কোনো ইছ্যু নাই, আপোনাৰ কলেজ হ'ব নহ'ব আমি একো নাজানো। আচলতে ধিক্কাৰ দিছোঁ গোটেই BTC চৰকাৰ হওক, অসম চৰকাৰ হওক, মোৰ মুখৰ পৰা মই ধিক্কাৰ দিছোঁ। এনেকুৱা চৰকাৰ যদি থাকে
আমাৰ যিটো নিউ জেনেৰেশ্যন তেওঁলোকৰো পতন অনিবাৰ্য। ধন্যবাদ। কিছু আমাৰ দৰে মানুহ আমি বিভিন্ন ক্ষেত্ৰত ক'বলৈ গ'লে এতিয়া আমাৰ পানেৰী সমষ্টিৰ MLA স্পীকাৰ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া, তেওঁৰ ইমান পাৱাৰ আছে, তেওঁ ইচ্ছা কৰিলে এই কামবিলাক কৰিব পাৰে, নোৱাৰে নহয়, নিশ্চয় পাৰে। গতিকে তেখেতৰ হৈ আমি যেতিয়া তেখেতে MLA-ত পানেৰী সমষ্টিত ষ্টেণ্ড দিছিল, তেতিয়া আমাৰ ডিমাকুছী কলেজৰ ষ্টাফবিলাকে 3 মাহ তেওঁৰ হৈ গোটেই সমষ্টিত আমি দাউৰিছিলোঁ। কিন্তু তেখেতে আজি আমাক কি কৰিলে, আমাক ধোৱা চাপালা কৰি দিলে। মানে মাটি চপৰা শিল বালি পেলোৱাৰ দৰে কৰি দিয়ে। তেওঁ কৈছিল যে মোৰ লগত হৈ যদি দাউৰা তেতিয়াহ'লে আমি 3 মাহ ধৰি তেখেতৰ হৈ দাউৰিছিলোঁ। বিশ্বজিৎ দৈমাৰীকো মই ক'ব খুজিছোঁ, স্পীকাৰ মহোদয়ক, তেখেতে অনতিপলমে আমাৰ জুনিয়ৰ কলেজ, ডিমাকুছী জুনিয়ৰ কলেজ, ইমান ভাৰত ভূটান সীমান্তৰ আজি 2002ৰ পৰা আজি আমি কেনেকৈ ছাত্ৰ ছাত্ৰীসকলক পঢ়ালোঁ, কেনেকৈ কৰিলোঁ, এইটো আমি জানো, দুখটো আমি জানো। আপোনালোকে এচিত বহি আপোনালোকে চৰকাৰৰ টকা পইচা খাই আপোনালোকে ডাঙৰ মানুহ হৈছে, কিন্তু আমাৰ কথা অলপ চিন্তা কৰক। গতিকে মই অনুৰোধ কৰিছোঁ ডিমাকুছী কলেজৰ লেকচাৰাৰ হিচাপে, জুনিয়ৰ কলেজৰ লেকচাৰাৰ হিচাপে আপোনালোকে এইটো কাম কৰক। প্ৰমোদ বড়ো ছাৰকো মই কৈছোঁ যে আপোনালোকে অলপ গুৰুত্ব দিয়ক, কাৰণ আমাৰ দৰে মানুহ ইয়াত যদি বাচি থাকিব নোৱাৰে আপোনালোকেও বাচি থাকিব নোৱাৰে।